নমস্কাৰ বন্ধুসকল, মই ৰীণামণিয়ে আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা সৰু বিষয়, আৰু সেইটো হৈছে আমি অনবৰতে কেনেকৈ সুখী হৈ থাকিব পাৰোঁ বা অনবৰতে কেনেকৈ বিন্দাছ থাকিব পাৰোঁ। আমি কিছুমান মানুহক যে কওঁ যে মানুহজন বৰ বিন্দাছ থাকে বা মানুহজন দেখিলেই বৰ সুখী যেন লাগে। আচলতে আমি কেনেকৈ অনবৰতে সুখী হৈ থাকিব পাৰোঁ সেই কথাকেইটাকে মই আপোনালোকক ক'বলৈ লৈছোঁ। মই এতিয়া বহি আছোঁ এখন পাৰ্কত। বৰ সুন্দৰ দৃশ্য, চাৰিওফালে সেউজীয়া গছ গছনি আৰু এটা শান্ত নিৰিবিলি পৰিৱেশ। তাৰ মাজতে বহি আছোঁ, কিন্তু অলপ দূৰত এজন মালীয়ে বনবিলাক কাটি আছে, সেইকাৰণে অকণমান চাউণ্ড এটা আহি আছে। বাৰু যি কি নহওক, পৰিৱেশটো বৰ সুন্দৰ। মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে আমিনো দুখী কিয় হওঁ। আচলতে আমি কিয় দুখী হওঁ জানেনে? আমি আচলতে নিজতকৈ আনৰ কথা বেছি ভাবোঁ। আমাৰ ৰাতিপুৱা শুই উঠাৰ পৰা আমি আনৰ কথাই চিন্তা কৰি থকা নিচিনা হয়। আপোনালোকে যে ভাবি চাবচোন, মই যদি কোৱাটো ভুল হৈছে, সামাজিক দিশতেই হওক বা ৰাজনৈতিক দিশতেই হওক বা অৰ্থনৈতিক দিশতেই হওক, আমি যদি চাওঁ যে দেখোঁ আমি নিজতকৈ কিন্তু আনৰ কথা বেছি ভাবোঁ, আৰু সেই আনৰ কথাবোৰে আমাক আচলতে বেছি অসুখী কৰি তোলে। হ'লে আমি নিজকে সুখী কৰিবলৈ হ'লে প্ৰথম কথা হৈছে আমি নিজৰ কথা ভাবিব লাগিব। আমি নিজক ভাল পাবলৈ শিকিব লাগিব। আৰু আমাৰ কি হয়, ৰাতিপুৱা শুই উঠি আহিয়ে মনটোলৈ আহেই নহয় খেলি মেলি চিন্তাবোৰ। মোক আমুকটো ক'লে, তামুকটো ক'লে, মই এইজন আমুকহে ঢেৰ কিবাকিবি কথা মনলৈ আহি গ'ল। সেইবিলাকৰ পৰা আমি কেনেকৈ নিজকে মুক্ত কৰিব পাৰোঁ আৰু নিজকে সুখী কৰিব পাৰোঁ, মই সেই কথাটোকে আপোনালোকক ক'বলৈ লৈছোঁ। এটা শান্ত পৰিৱেশলৈ আহিব অলপ সময়ৰ কাৰণে, আৰু এইটো আপোনালোকে সদায় কৰিব। সদায় ইভিনিঙত আপোনালোকে অলপ সময়ৰ কাৰণে এটা শান্ত পৰিৱেশলৈ আহিব। হয়তো কোনোবা পাৰ্ক বা নদীৰ কাষত বা জিলৰ পাৰত আপোনালোকে অলপ সময় বহি খুব মনে মনে একেবাৰে নিতাল মাৰি বহি থাকিব আৰু শব্দবোৰ শুনিবলৈ চেষ্টা কৰিব। শব্দ মানে আপোনাৰ প্ৰকৃতিৰ পৰা যিবিলাক শব্দ আহে, এই ধৰক চৰাই মাত, বতাহ গছত লাগি যেতিয়া পাতৰ জিৰ শব্দ, ওচৰত পানী থাকিলে পানীৰ শব্দ, জিলিৰ শব্দ, আমি প্ৰকৃতিৰ পৰা যিবিলাক শব্দ আহে সেই শব্দবোৰ আমি একাত্ম হৈ শুনিব লাগে। আপুনি চিন্তা কৰি চাবচোন যে আমি নিজে একোৱেই কৰিব নোৱাৰোঁ, কিবা কৰিব পাৰোঁ জানো? আমি এতিয়া উশাহ নিশাহটো আমি বাৰু নিজে ল'ব পাৰোঁনে? আমাৰ এইটো প্ৰাকৃতিকভাৱে উশাহ নিশাহ চলি থাকে, আমাৰ স্বাভাৱিকতে উশাহ নিশাহ চলি থাকে। আমি উশাহ নিশাহৰ ওপৰত আমাৰ কোনো হাত নাই। তেনেদৰে আমাৰ জন্ম বা মৃত্যুৰ ওপৰতো কোনো হাত নাই, আছে জানো? আমি জন্ম লওঁ বুলি ক'লেই পৃথিৱীলৈ আহিব নোৱাৰোঁ, বা আজি এই মুহূৰ্ততে মৰি যাওঁ বুলি ক'লেও মৰিব নোৱাৰোঁ। গতিকে এইটো আমাৰ কিহৰ ওপৰত নিৰ্ভৰ কৰিব? আমাৰ এইবিলাক প্ৰাকৃতিকভাৱে সাধাৰণভাৱে ঘটিব এটা সময়ত। গতিকে আমি কিছুমান কথাত বেছি মাথা মাৰি লাভ নাই, কিছুমান কথা আমি বেছি চিন্তা কৰি লাভ নাই। কিছুমান কথা আচলতে যিবোৰ হ'বলগীয়া আছে এই বিশ্ব ব্ৰহ্মাণ্ডখনৰ, আমি চিন্তা কৰি চালে পৃথিৱীৰ আমি এটা একেবাৰে ক্ষুদ্ৰ জীৱ। গতিকে আমি নিজে কৰিব একোৱেই নোৱাৰোঁ। যিবোৰ ঘটিব লগা থাকে সেইবিলাক আপুনি ঘটি থাকে, কিন্তু আমি যিবিলাক বেয়া ঘটে সেইবিলাকক আমি কমাব পাৰোঁ। নিজৰ শক্তিশালী মন এটাৰে যিবোৰ বেয়া হ'বলগীয়া থাকে
সেইবিলাকক আমি কমাব পাৰোঁ। কিন্তু কিছুমান যিবোৰ প্ৰাকৃতিকভাৱে ঘটি থকা ঘটনা সেইবিলাকক আমি নুই কৰিব নোৱাৰোঁ বা নোহোৱা কৰিব নোৱাৰোঁ। আপুনি চিন্তা কৰিবচোন, আমি যাক শত্ৰু বুলি ভাবোঁ সেইজনৰ কথাও এক মুহূৰ্ত এনেকুৱা নিজান পাৰ্কত বহি চিন্তা কৰিবচোন, তেখেতৰ মুখখন মনত পেলাব, দেখিব তেখেতো এজন আপোনাৰ নিচিনাই সহজ সৰল ব্যক্তি। আচলতে তেখেতো কিবা সমস্যাত পৰিয়েই আপোনাৰ লগত শত্ৰুতা আচৰণ কৰিছে। গতিকে আমি যদি চাওঁ, নিজক যদি নিজে চিনি পাওঁ, নিজক যদি নিজে বুজি পাওঁ, তেতিয়াহ'লে আমি দেখিম যে পৃথিৱীখনত আমাৰ সকলো আপোন। আমাৰ আচলতে কোনো শত্ৰু নাই। আমি বেয়া পোৱা বুলি ভবা মানুহজনো আমাৰ কাৰণে ভাল এজন ব্যক্তি। আমি যাক ৰাতিপুৱাৰ পৰা শত্ৰু বুলি ভাবি থাকোঁ, তেওঁতো এজন সাধাৰণ আমাৰ নিচিনাই মানুহ। আৰু মানুহৰ শৰীৰত 70% পানী থাকে বুলি কোৱা হয়। গতিকে প্ৰতিজন ব্যক্তিৰে শৰীৰততো 70% পানীয়ে আছে। আৰু প্ৰত্যেকজন ব্যক্তিৰ শৰীৰতেইতো ব্লাড একেই আছে। গতিকে আমাৰনো শত্ৰু কোন? আচলতে আমাৰ শত্ৰু কোনোৱেই নাই। আমাৰ শত্ৰু হৈছে আমাৰ মনটো। আমাৰ শত্ৰু হৈছে আমাৰ এই চিন্তাবোৰ, এই মগজুত ঘটি থকা চিন্তাবোৰ। যিদিনাই আমাৰ চিন্তাবোৰ শুদ্ধ হ'ব, যিদিনাই আমাৰ মনটো শুদ্ধ হ'ব, আচলতে সেইদিনাই আমি সুখী হ'ব পাৰিম। আমাৰ সুখটো তেতিয়াহ'লে ক'ত থাকে? মই আজি আপোনালোকক এই ভিডিঅ'টোত এই কথাটোকে ক'বলৈ লৈছোঁ যে আমাৰ সুখ ক'ত থাকে? আমাৰ সুখ থাকে নিজৰ মনত, নিজৰ চিন্তাত। আমি যদি প্ৰতিটো কথা শুদ্ধভাৱে চিন্তা কৰিব পাৰোঁ, আমাৰ মনটো যদি সকাৰাত্মক চিন্তাৰে উদ্বুদ্ধ কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে আমি সুখী। আৰু যদি আমি চিন্তাবোৰ যদি নিগেটিভ ধৰণেৰে ভাবোঁ, নকাৰাত্মক চিন্তাই আমাৰ যদি মনত ক্ৰিয়া কৰে, তেতিয়াহ'লেই আমি অসুখী। গতিকে সুখ আৰু দুখৰ চাবিকাঠিটো আমাৰ নিজৰ হাততেই থাকে। আমি সকলোৱে সেই চাবিটো চলাবলৈ মাত্ৰ শিকিব লাগে। মই এইটো ভিডিঅ'ত আপোনালোকক এই কথাটোৱে ক'লোঁ যে চাবিটো সকলোৱে চলাবলৈ শিকিব লাগে। যদি আপুনি সুখী হৈ থাকিবলৈ বিচাৰে, সদায় ভাল চিন্তা কৰিব, সুস্থ চিন্তা কৰিব, তেতিয়াহ'লে আপোনাৰ জীৱনটো সদায় সুখৰ। মই বিশেষ নকওঁ। সুখৰ ওপৰত মই পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। তেন্তে বাই বাই।